নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই বিশ্বজিৎ দাস। আজি আমি উপস্থিত আছোঁ মইনা পুখুৰীত। এই মইনা পুখুৰীত উপস্থিত হোৱাৰ উদ্দেশ্য কি সেয়া আমি আপোনালোকক সবিস্তাৰে প্ৰকাশ কৰিম। তাৰ প্ৰাক মুহূৰ্তত আমি প্ৰথমে দেখুৱাইছোঁ, মোৰ সতীৰ্থ মিণ্টু বৰাই দেখুৱাব এখন ফলক। এয়া হৈছে অসম দৰ্শন আঁচনিৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা এটা অভিলাষী আঁচনিৰ এখন ফলক। মইনা পুখুৰী ভূটান খুটি মুছলপুৰত এইদৰে এখন ফলক আছে আৰু এই ফলকখন উল্লেখ আছে কিদৰে চৰকাৰে সুন্দৰ আৰু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিক একাংশই ধন ঘটাৰ আঁচনি হিচাপে ব্যৱহাৰ কৰিছে। যিগৰাকী ঠিকাদাৰ আছিলে ধীৰাজ বৰগয়াৰী, এইগৰাকী ঠিকাদাৰে ভুৱা নথি পত্ৰৰে এই পথটো কাম কৰাৰ যি নিবিদা, সেই নিবিদা পাইছে বুলি অভিযোগ উত্থাপন হৈছে। এগৰাকী সমাজ সচেতকৰ অভিযোগৰ ভিত্তিত এই পথটোৰ কিছু তথ্য পোহৰলৈ আহিছে। আমি এইখিনি উল্লেখ কৰিছোঁ, এইগৰাকী ঠিকাদাৰ, যিগৰাকী ঠিকাদাৰে নিবিদাৰ লগত গাঁঠি দিয়া নথি পত্ৰসমূহ সম্পূৰ্ণৰূপে ভুৱা, কিয়নো উক্ত নিবিদাৰ লগত গাঁঠি দিয়া কি পাৰ্চন আণ্ডাৰটেকিং চাৰ্টিফিকেটসমূহো ভুৱাকৈ দাখিল কৰা হৈছে। লগতে কি পাৰ্চন আণ্ডাৰটেকিং চাৰ্টিফিকেটসমূহো টেম্পাৰিং কৰি দাখিল কৰিছিল। আৰু কিছু অভিযোগ আছে, বেলেঞ্চ শ্বীট আৰু টাৰ্ণ অভাৰৰ যিবিলাক তথ্য দাখিল কৰিছে সেই সকলোবিলাক তথ্যও মিছাৰ ওপৰত প্ৰতিষ্ঠিত। মেচিনাৰী এফিডেভিটসমূহো ভুৱাকৈ দাখিল কৰাৰ অভিযোগ। ESICৰ তথ্যসমূহো ভুৱা, বিড ভেলিডিটি আণ্ডাৰটেকিঙৰ তথ্যসমূহো ভুৱা, ছাব কণ্ট্ৰেক্টৰ তথ্যসমূহো ভুৱা, GST টেম্পাৰিং কৰি দাখিল কৰিছিল, লেবাৰ লাইচেঞ্চ টেম্পাৰিং কৰিছিল, বেংক চাৰ্টিফিকেট টেম্পাৰিং কৰিছিল। কাৰ সাহসত এইদৰে ধীৰাজ বৰগয়াৰীৰ দৰে ঠিকাদাৰে লুণ্ঠন চলোৱাৰ সাহস গোটাইছে। আৰু এই যি মইনা পুখুৰী ঐতিহ্যমণ্ডিত এটি স্থান, আৰু এই ঐতিহ্যমণ্ডিত স্থানতো বক্ৰ পথৰে ধন ঘটাৰ বাবে হাত নকঁপিল, বুকু নকঁপিল এইসকল ধীৰাজ বৰগয়াৰীক সুৰক্ষা দিছে কোনে? অভিযোগৰ আঙুলি একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এইসকলক দিছে আশীৰ্বাদ, আৰু আশীৰ্বাদ দিয়াৰ ফলতে হয়তো এখেতসকলে কৰি গৈছে অবাধ দুৰ্নীতি। দৃশ্যই সকলো স্পষ্ট কৰিব। ফলকখন কিন্তু সুন্দৰকৈ লগোৱা আছে, তাৰ সমান্তৰালকৈ ইয়াৰ যি দুৰৱস্থা, এই দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। এই যি আঁচনি, এই যি অভিলাষী আঁচনিসমূহ ৰূপায়ণ নোহোৱাৰ ই এক কাৰণ বুলি ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। পুনৰ কৈছোঁ, এই যি পথ নিৰ্মাণত অনিয়ম হৈছে, এই অনিয়ম এগৰাকী সমাজ সচেতক লোকে পোহৰলৈ আনিছিল। তাৰ পাছতে ইতিমধ্যে বিভিন্ন মহলত ইয়াক লৈ সৰব চৰ্চা কৰা পৰিলক্ষিত হৈছে। আমি পুনৰ কৈছোঁ, এই ধৰণৰ যিসকল ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ধীৰাজ বৰগয়াৰী নামৰ ঠিকাদাৰসকল, যিসকল ঠিকাদাৰে কেৱল মাত্ৰ এটা কথাই বুজি পায়, লুণ্ঠন, লুণ্ঠন আৰু লুণ্ঠন। আমি এইখিনিতে উল্লেখ কৰিব লাগিব, বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে বহু আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিসমূহ যিবোৰ অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিসমূহ ৰূপায়ণ নোহোৱাৰ অন্তৰালত আছে এনে একাংশ ঠিকাদাৰ, যিসকল ঠিকাদাৰে কেৱল মাত্ৰ ধন চিনি পায়, নাই এখেতসকলৰ সামাজিক দায়িত্ববোধ, নাই এখেতসকলৰ কোনো কাণ্ড জ্ঞান। এখেতসকলে কেৱল মাত্ৰ মেনেজ কৰিব জানে, এখেতসকলে কেৱল মাত্ৰ মেনেজ কৰি নিজৰ পকেট গৰম কৰিব পাৰে, যাৰ উদাহৰণ এই মইনা পুখুৰীৰ এই পথটো। কেৱল এই পথটোৱে নহয়, এইগৰাকী ঠিকাদাৰৰ লগত মিলি একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আৰু বহু অনিয়ম সংঘটিত কৰিছে, আৰু বহু দুৰ্নীতি সংঘটিত কৰিছে। ৰাস্তা, এই যিটো আপোনাৰ পাছৰ ৰাস্তাটো আছে, এইটো সম্পৰ্কে আপুনি কি ক'ব? এই ৰাস্তাৰ সম্পৰ্কে মই নিজেই এজন এই ৰাস্তাৰ ভুক্তভোগী একজন মানে ধৰক নাগৰিক হিচাপে মই আপোনালোকক মানে মিডিয়াৰ যোগে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আজিক লৈ আমি এই ৰাস্তাত মানে বিভাগীয় মানুহ, আমাৰ বিভাগীয় কৰ্তৃপক্ষক
মানে বহুবাৰ আবেদন নিবেদন মানে কেইবাবাৰো তেখেতসকলৰ যোৱাৰ স্বত্বেও আজিলৈ আমি ধৰকচোন এই 15-20 বছৰ এই অৱস্থাত আমি ভুগি লগা হৈছে। লগতে আমাৰ দিৰিঙৰ যিটো আমাৰ দিৰিঙৰ বান্ধটো দলংটো আজিলৈ সম্পূৰ্ণ হোৱা নাই। দিৰিঙৰ পৰা বহুতেই মানুহ অহা যোৱা সোৱণকটা চৌকী লগতে উত্তৰ কিছু মানুহৰ অহা যোৱাৰ যিটো কমিউনিকেশ্যন সেইটো ছিঙি গৈছে। বহুতো ছাত্ৰ ছাত্ৰীৰ অসুবিধা আৰু কমিউনিকেশ্যনৰ অসুবিধা হৈ আছে। আৰু লগতে আমাৰ এই ৰাস্তাখন আজিলৈ মানে এটা ৰিক্সা চলিবলৈ হ'লে আমাৰ গাঁৱৰ পৰা সেইটো ৰাস্তাইদি ৰিক্সা চলিবলৈ যাওঁতে মানে 10 টকাৰ ঠাইত তেখেতসকলে ৰাস্তাৰ কাৰণে 50 টকা বুলি কয়। ইয়াৰ পৰা সেইটো ৰাস্তা আপোনাৰ নিকাচি হৈ আপোনাৰ সোপনকাট হৈ চৌকী লৈ গৈছে। চৰকাৰে আঁচনি প্ৰদান কৰিছে, আপোনালোকৰ বাবে ধন আবণ্টন দিছে, উন্নয়ন হৈছে নে ইয়াত? এইটোতো আমি সঠিককৈ ধৰকচোন বিভাগীয় বা চৰকাৰৰ ফালৰ পৰা কেতিয়া কোনে স্কিমটো আনে কি কৰে সেইটো আমি গাঁৱৰ মানুহতে ঢুকিয়ে নাপায়। তথাপি আজিলৈ আমি যে ইয়াত চৰকাৰে যে কৰিছে বুলি আহিলৈ মানে আমি নিজ চকুতে বিশ্বাস কৰিব পৰা নাই। 2019-20 চনতেই কেইবা লাখ টকা আহিছিল ৰাস্তাটো উন্নয়নৰ কাৰণে, কাম কৰিছিল নে বাৰু? সেইটো কিন্তু আজিলৈ আমি দেখা নাই। কিন্তু মাজে সময়ে দুটা এটা ডাম্পাৰে দি চেনিকে পেলাই ফেলাৰ পাছত সেইখিনিতে কামটো সমাপ্ত হৈছে যোৱা যেন আমি নিজ চকুৰে দেখা পাই আছোঁ। এতিয়া আপুনি চৰকাৰলৈ কি আহ্বান কৰিব? চৰকাৰলৈ এইটোৱে আহ্বান কৰিছোঁ যে আমাৰ যিহেতু অসম চৰকাৰ লগতে BTR মানে চৰকাৰক এইটো আহ্বান কৰিছোঁ যে নিকাচিৰ পৰা সোৱণকটা নিকাচি চৌবাৰী সোৱণকটাৰ লগতে চৌকীলৈ যোৱা যিটো ৰাস্তাটো অতি সোনকালে মানে ভাল হোৱাৰ কামনা কৰিছোঁ। লগতে দিৰিং বান্ধৰ যিটো দলং আজিলৈ বহুতো মানে আমাৰ মানে ছাত্ৰ সংগঠন নাগৰিক সংগঠন লগতে বিভিন্ন মানে জাতিগত সংগঠনে মানে তেখেতসকলে নিজৰ ছিষ্টেমেদি লাগি আছে। তথাপি আজিলৈ সেই দিৰিং বান্ধটো নোহোৱাটোৱে আমাৰ বিৰাট অসুবিধাত ভুগি আছোঁ। লগতে মই চৰকাৰক এইটোৱে আহ্বান কৰোঁ যে অসম চৰকাৰ লগতে BTR চৰকাৰক যে আপোনালোকে এইটো অতি সোনকালে আমাৰ এই ৰাস্তাটো কৰাই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে এই ৰাস্তাটো মানে পুৰণি আজিৰ পৰা কমেও ভাৰত বা অসম স্বাধীন হোৱাৰ পাছৰে পৰা এই মানে ধৰকচোন PWD পৰে এইটো, কিন্তু PWD হোৱাৰ স্বত্তেও আজিলৈ আমাৰ এই ৰাস্তাটো PWD যেনে অনুভৱেই নহয়। আৰু এই ৰাস্তাৰ পৰা এতিয়া মানুহ বা গাড়ী বা ছাত্ৰ ছাত্ৰী অহা যোৱাৰ কাৰণে বোধ কৰোঁ যে মানে অন্য ৰাস্তা ভাল ৰাস্তা দি যাবলৈ এৰিছে আৰু এই মেইন PWD ৰাস্তা দি যাবলৈ তেখেতসকলে এৰা যেন অনুভৱ হৈ আছে। আৰু হৈছে ধৰকচোন এতিয়া কোনোবা গাড়ীখন যদি ৰিজাৰ্ভ কৰিবলৈ যাওঁতে আপোনালোকৰ ক'ৰ গাঁও বুলি কোৱাতে চৌবাৰী বা ইপিনে নয়াপাৰা যোৱা চাউলকাৰা যোৱা বুলি কোৱাৰ লগে লগে তেখেতসকলে মানে দ্বিধাবোধ কৰে আৰু ভাল ৰাস্তাইদি গাড়ী ঘোঁৰাবোৰ সিপিনেদি মানে ওলটাকৈ যায়। সেইবোৰো আমি এটাকৈ ফাদিল কৰিম এনি ভাৰত 24ত। চাই থাকিব আমাৰ পৰৱৰ্তী প্ৰতিবেদন। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।